হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। এখন পে কমিশ্যনৰ এটা গুৰুত্বপূৰ্ণ বস্তু হৈছে TOR বা টাৰ্মছ অফ ৰেফাৰেন্স। আৰু সপ্তম দৰমহা আয়োগ যেতিয়া গঠন কৰা হৈছিল, সেই সপ্তম দৰমহা আয়োগ গঠনৰ ঘোষণা হৈছিল 2013 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে। আৰু সপ্তম দৰমহা আয়োগৰ TOR টাৰ্মছ অফ ৰেফাৰেন্স নটিফাই কৰা হৈছিল ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে 2014 চনৰ, মানে একজেক্টলি 156 দিন পিছত। আৰু আপোনালোকে নিশ্চয় জানে যে অষ্টম দৰমহা আয়োগৰ যিটো গঠন, সেই গঠনৰ ঘোষণা কৰিছিল 2025 চনৰ জানুৱাৰী মাহৰ 16 তাৰিখে। আৰু এতিয়ালৈ প্ৰায় 160 দিন পাৰ হৈ গ'ল। 160 দিনতকৈ বেছি হ'ল, মানে সপ্তম দৰমহা আয়োগ ঘোষণাৰ পৰা সপ্তম দৰমহা আয়োগৰ TOR ঘোষণালৈ যিমান দিন লাগিছিল, 156 দিন লাগিছিল, তাতকৈ বেছি দিন ইতিমধ্যে পাৰ হৈ গ'ল। এতিয়ালৈকে মানে গভৰ্ণমেণ্টে TOR ঘোষণা কৰা নাই, নটিফাই কৰা নাই। এতিয়া টাৰ্মছ অফ ৰেফাৰেন্স ঘোষণা কোনে কৰে? এই টাৰ্মছ অফ ৰেফাৰেন্স মানে নটিফাই কৰে DOPT, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং, যিটো আপোনাৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল এণ্ড পাব্লিক গ্ৰিভিয়েন্সৰ আণ্ডাৰত পৰে। তেওঁলোকে এইটো ঘোষণা কৰে। আৰু DOPT NC, JCM আৰু বিভিন্ন যিবিলাক ষ্টেক হোল্ডাৰ্ছ আছে, সেইবিলাকৰ লগত আলোচনা কৰি এই টাৰ্ম অফ ৰেফাৰেন্সটো মানে নটিফাই কৰে। আৰু এই টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত ভিত্তি কৰিয়ে যিটো পৰৱৰ্তী পে কমিশ্যন হ'ব, তাৰ যিবিলাক মানে সিদ্ধান্ত হ'ব বা যিবিলাক ৰিপৰ্ট হ'ব, সেইবিলাক তৈয়াৰ কৰা হয়। আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই টাৰ্মছ অফ ৰেফাৰেন্স কিয় গুৰুত্বপূৰ্ণ এইটো কথা আলোচনা কৰিম। আৰু লগতে আলোচনা কৰিম যে এইবাৰৰ অষ্টম দৰমহা আয়োগখনে আমাৰ যিখিনি প্ৰাথমিক স্কুলত কৰ্মৰত স্নাতক শিক্ষক আছে, মানে যিসকল শিক্ষকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কিন্তু LP স্কুলত কৰ্মৰত হৈ আছে, তেওঁলোকৰ কাৰণে কিবা ভাল খবৰ আনিব নেকি? বা LP স্কুলত যি আমাৰ গ্ৰেজুৱেট স্কেল লাভ কৰা নাই, সেই শিক্ষকসকলে গ্ৰেজুৱেট স্কেল লাভ কৰিব নেকি? এনেকুৱা কিবা ঘটনা হ'ব পাৰে নেকি? সেইটো কথাও আলোচনা কৰিম। প্ৰথমতে আহিছোঁ যে টাৰ্মছ অফ ৰেফাৰেন্স কিয় গুৰুত্বপূৰ্ণ। প্ৰথম কথা হ'ল যে টাৰ্মছ অফ ৰেফাৰেন্সে কি কৰে, যিটো বৰ্তমান আমাৰ প্ৰেজেণ্ট মানে ৱৰ্কিং কমিশ্যন চলি আছে, বৰ্তমান যেনেকৈ 7 পে কমিশ্যন চলি আছে, সেই 7 পে কমিশ্যনৰ যিখিনি চেলাৰী ষ্ট্ৰাকচাৰ, সেই চেলাৰী ষ্ট্ৰাকচাৰখিনি ৰিভিউ কৰে। তাত কিবা খেলি মেলি আছে নেকি, এনেধৰণৰ বস্তুবিলাক টাৰ্মছ অফ ৰেফাৰেন্সত মানে আলোচনা কৰা হয়। লগতে ইয়াত কি কৰা হয়, বৰ্তমান সময়ত যিটো আমাৰ মানে কষ্ট অফ লিভিং, মানে বৰ্তমান যিটো মূল্যবৃদ্ধি হৈয়ে থাকে, প্ৰতি বছৰতে মূল্যবৃদ্ধি হৈ থাকে। ইণ্ডিয়াৰ বৰ্তমান ইনফ্লেশ্যন ৰেটটো প্ৰায় 7%। গতিকে মূল্যবৃদ্ধিৰ লগে লগে যিটো আমাৰ চেলাৰী, সেই চেলাৰীখিনি বৃদ্ধি হৈ থাকে যেনিবা ডিএৰ যোগেৰে হওক বা ইনক্ৰিমেণ্টৰ জৰিয়তেই হওক, তথাপিও কিন্তু সেই মূল্যবৃদ্ধিৰ লগত ফেৰ মাৰিব নোৱাৰা হৈ যায়। গতিকে প্ৰতি 10 বছৰৰ মূৰে মূৰে যেতিয়া এখন পে কমিশ্যন আহিব, সেই পে কমিশ্যনখন অহাৰ সময়ত পৰৱৰ্তী 10 বছৰলৈকে কেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে, এই আটাইবিলাক কথাৰ পৰা লক্ষ্য ৰাখি কি কৰা হয়, মানে কম্পেয়াৰ কৰি চোৱা হয় যে কষ্ট অফ লিভিং কিমান, মানে জীৱন ধাৰণৰ মানদণ্ড এটা ৰখাৰ ক্ষেত্ৰত, এটা ষ্টেণ্ডাৰ্ড মানদণ্ড ৰখাৰ ক্ষেত্ৰত এগৰাকী ব্যক্তিক বা এটা পৰিয়ালক কিমানখিনি টকাৰ প্ৰয়োজন হ'ব পাৰে। এটা পৰিয়াল মানে ইয়াত ধৰা হয় যে 4জনীয়া যদি পৰিয়াল হয়, তেনেহ'লে 4জনীয়া পৰিয়াল এটাৰ ক্ষেত্ৰত কিমানখিনি খৰচ হ'ব পাৰে, তেনেকুৱাকৈ হিচাপ কৰি এই টাৰ্মছ অফ ৰেফাৰেন্সত মানে সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰিও বৰ্তমান চলি থকা যিখন দৰমহা আয়োগ, সেই আয়োগখনত কিবা খেলি মেলি আছে নেকি, কিবা এনমেলিজ আছে নেকি, সেইখিনি বস্তু পৰ্যালোচনা কৰা হয়। এতিয়া যদি চাবলৈ যাওঁ, উদাহৰণস্বৰূপে 7 পে কমিশ্যনৰ যিটো ৰিপৰ্ট আহিছিল, সেই ৰিপৰ্ট অনুসৰি যিসকল স্নাতক শিক্ষকে, মানে স্নাতক শিক্ষক মানে মই কৈছোঁ যে যিসকল শিক্ষকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু আমাৰ অসম চৰকাৰৰ অধীনৰ যিবিলাক প্ৰাথমিক বিদ্যালয় আছে, সেইবিলাক বিদ্যালয়ত কৰ্মৰত হৈ আছিল, সেই কৰ্মৰত হৈ থকা শিক্ষকখিনিক 8,800 টকা গ্ৰেড পে'টো দিয়াৰ কাৰণে ৰিকমেণ্ড কৰিছিল। আৰু সেই আয়োগৰ পৰামৰ্শ অনুসৰি চৰকাৰে LP স্কুলত কৰ্মৰত হৈ থকা যিখিনি স্নাতক শিক্ষক আছে, তেওঁলোকক 8,800 টকা গ্ৰেড পে'টো প্ৰদানো কৰিছিল, কিছু মাহ ধৰি প্ৰদান কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত সেইটো কৰ্তন কৰা হয়। আৰু তাৰ কৰ্তন কৰা যিটো কাৰণ আছিল, সেই কাৰণটো এনেকুৱা আছিল যে যিসকল শিক্ষকে মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতো কাম কৰি আছে প্ৰাথমিক স্কুলত, তেওঁলোকে এইটো স্কেল নাপায়, গ্ৰেজুৱেট স্কেলটো নাপায়। ইয়াৰ কাৰণ হ'ল যে তেওঁলোকৰ যিটো পষ্ট, সেই পষ্টটো হ'ল ইণ্টাৰমিডিয়েট পষ্ট। মানে যেতিয়া LP স্কুলৰ এটা শিক্ষকৰ পদৰ কাৰণে এডভাৰটাইজমেণ্টটো পাব্লিছ কৰা হয়, তেতিয়া তাত যিটো মানে ইলিজিবিলিটি, যোগ্যতা, তাত থাকে যে হায়াৰ ছেকেণ্ডাৰী পাছ, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে এগৰাকী মানে ব্যক্তিয়ে LP স্কুলত শিক্ষক হ'ব পাৰে। গতিকে সেই পষ্টটো হৈ গ'ল ইণ্টাৰমিডিয়েট পষ্ট। তেনেক্ষেত্ৰত এটা ইণ্টাৰমিডিয়েট পষ্টত মানে কাম কৰি থাকিলে সেইগৰাকী ব্যক্তিৰ অৰ্হতা যিমানেই নহওক কিয় তেখেতে গ্ৰেজুৱেট স্কেল নাপায়। এইটো আছিল যুক্তি। গতিকে এই যুক্তিটো মানে পালন কৰিবলৈ যাওঁতে সপ্তম দৰমহা আয়োগৰ যিটো ৰিকমেণ্ডেশ্যন আছিল, সেইটো খণ্ডন কৰা হৈছিল। তেনেক্ষেত্ৰত এইটো এটা এনমেলি বুলি আমি ক'ব পাৰোঁ। আৰু হয়তো অষ্টম দৰমহা আয়োগত এই ক্ষেত্ৰত হয়তো পদক্ষেপ ল'ব পাৰে যে
যিখিনি আমাৰ পোষ্ট আছে সেই পোষ্টখিনি যাতে আপগ্ৰেডেশ্যন কৰা হয় অৰ্থাৎ গ্ৰেজুৱেট পোষ্টলৈ উন্নীত কৰা হয় যদি গ্ৰেজুৱেট পোষ্টলৈ উন্নীত কৰি দিয়ে তেনেহ'লে পৰৱৰ্তী সময়ত এগৰাকী যদি ব্যক্তিয়ে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ'ব লগা হয় তেনেহ'লে তেখেতৰ মিনিমাম কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন আৰু তেতিয়াহ'লে এই যিটো গ্ৰেড পে যিটো মানে পোৱাৰ ক্ষেত্ৰত যিটো বেৰিয়াৰ হৈ আছে বাধা হৈ আছে এই বাধাটো আঁতৰি যাব আৰু হয়তো অষ্টম দৰমহা আয়োগৰ পিছত প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকখিনিও মানে গ্ৰেজুৱেট স্কেল পাবলৈ হয়তো সক্ষম হ'ব এইটো এটা বাস্তৱসন্মত ধাৰণাহে মাত্ৰ কিন্তু হয়নে নহয় এইটো নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত কাৰণ এখন দৰমহা আয়োগে যিখিনি পৰামৰ্শ প্ৰদান কৰে সেই গোটেইখিনি পৰামৰ্শ এজ ইট ইজ পালন কৰিবলৈ চৰকাৰ দায়বদ্ধ নহয় তাত তেওঁলোকে কিছু সালনি কৰিব পাৰে কিন্তু যদিহে চৰকাৰে ইচ্ছা কৰে তেনেহ'লে এইটো কাম কৰিব পাৰে গতিকে হয়তো এইচপি কমিশ্যনত এইটো সুখবৰ যিখিনি শিক্ষক আছে তেওঁলোকৰ কাৰণে আহিব পাৰে দ্বিতীয় যেটো গুৰুত্বপূৰ্ণ কাম টাৰ্মছ অফ ৰেফাৰেন্সে কৰে সেইটো হ'ল ৰিভাইজ পে ষ্ট্ৰাকচাৰৰ কাৰণে ৰিকমেন্ডেশন কৰা মানে প্ৰথম কামটো আছিল ৰিভিউ কৰা আৰু ৰিভিউ কৰি চোৱাৰ পিছত তেওঁলোকে যিখিনি মানে তাত বিসংগতি দেখা পায় যিখিনি মানে তাত তেওঁলোকে সংস্কাৰ কৰাৰ প্ৰয়োজন বুলি ভাবে সেই আটাইখিনি বস্তু তেওঁলোকে ৰিকমেন্ড কৰে যে এইখিনি চেঞ্জ হোৱা দৰকাৰ এইখিনি দৰমহাত বৃদ্ধি হোৱা দৰকাৰ বা এইখিনি চেঞ্জ কৰিলে এগৰাকী কৰ্মচাৰীৰ যিখিনি মানে আগন্তুক 10 বছৰলৈ যিখিনি মানে তেওঁৰ প্ৰয়োজনীয়তা সেইখিনি পূৰণ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰিও তেওঁলোকে বিভিন্ন পোষ্ট অনুসৰি যে দৰমহাৰ যিটো মানে সমানুপাতিকতা অৰ্থাৎ এগৰাকী থাৰ্ড গ্ৰেড কৰ্মচাৰী আৰু এগৰাকী ফৰ্থ গ্ৰেড কৰ্মচাৰীৰ মাজত যিটো ডিফাৰেন্স স্যালাৰি ডিফাৰেন্স যাতে এইটো বহুত বেছিও হৈ নাযায় বা এগৰাকী সেকেন্ড গ্ৰেড কৰ্মচাৰী আৰু থাৰ্ড গ্ৰেড কৰ্মচাৰীৰ মাজত ডিফাৰেন্সটো যাতে বহুত বেছি হৈ নাযায় এইবিলাক বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে মানে সমাজখনত যাতে এটা আৰ্থিক বেলেন্স এটা মানে বৰ্তি থাকে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে ইয়াৰ উপৰিও মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ যে এখন পে কমিশ্যন যেতিয়া গঠন কৰা হ'ব তেতিয়া সেই পে কমিশ্যনখনৰ লাভ কিছুমান কৰ্মচাৰীয়ে লগে লগে লাভ নকৰে বা সমানভাৱে লাভ নকৰিব পাৰে আৰু সেইবিলাক কৰ্মচাৰী হ'ল যিবিলাক আমাৰ পাব্লিক সেক্টৰ আন্ডাৰটেকিং আছে সেইবিলাক আৰু যিবিলাক অটোনমাস বডি আছে সেইবিলাক বিভাগৰ কৰ্মচাৰীয়ে ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নিচিনাকৈ সমান হাৰত বা একে সময়তে দৰমহাৰ সুবিধাখিনি লাভ নকৰিবও পাৰে গতিকে টাৰ্মছ অফ ৰেফাৰেন্সৰ এইটো গুৰুত্ব দিয়া হয় যাতে যিখিনি PSU এমপ্লয় আছে আৰু যিখিনি অটোনমাস বডি এমপ্লয় আছে তেওঁলোকৰ লগত যাতে আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়খিনিৰ স্যালাৰি যিটো ডিফাৰেন্সটো বেছি নাহে সেই বিষয়ত গুৰুত্ব প্ৰদান কৰা হয় আৰু লগতে মোস্ট ইম্পৰ্টেন্টলি টাৰ্মছ অফ ৰেফাৰেন্সৰ এটা বস্তু গুৰুত্ব দিয়া হয় যে যেটো আমাৰ ইকোনমিক ষ্টেবিলিটি গভৰ্ণমেণ্টৰ যেটো মানে ফাইনান্সিয়েল ষ্টেবিলিটি সেইটো গুৰুত্ব দিয়া হয় ইয়াৰ অৰ্থটো এনেকুৱা যে যেতিয়া এখন নতুন পে কমিশ্যন আহিব সেই পে কমিশ্যনখনৰ যেটো ফিটমেন্ট ফেক্টৰ লাগিব সেই ফিটমেন্ট ফেক্টৰ অনুসৰি কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰাৰ পিছত চৰকাৰৰ ওপৰত কিমানখিনি টকাৰ বোজা এক্সট্ৰাকৈ পৰিব সেইটো বস্তু গুৰুত্ব দিয়া হয় আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে টাৰ্মছ অফ ৰেফাৰেন্সত মানে নতুন যেটো মানে পে ষ্ট্ৰাকচাৰ হেতু ৰিকমেন্ড কৰা হয় গতিকে এই পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্স কিয় প্ৰকাশ হোৱা নাই বা কিমান দেৰি হ'ব পাৰে এইবিলাক কথা যেটা আলোচনা হৈ আছে গতিকে এইটো ভিডিঅ' যোগেৰে মই কথাখিনি অলপমান ব্যাখ্যা কৰাৰ কাৰণে চেষ্টা কৰিলোঁ মই ইতিমধ্যে আগৰ ভিডিঅ'তে উল্লেখ কৰিছিলোঁ যে বৰ্তমান চৰকাৰৰ যেহেতু আৰ্থিক স্থিতি সিমানখিনি সবল নহয় তাৰ কাৰণে হয়তো চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত অলপমান পলম হ'ব পাৰে তথাপিও কিন্তু অতি সোনকালে আমি টাৰ্মছ অফ ৰেফাৰেন্সখিনি নটিফাই কৰিব বুলি আশা কৰিব পাৰোঁ আৰু ইতিমধ্যে আমাৰ যেটো কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অশ্বিনী বৈষ্ণৱ তেখেতে ইতিমধ্যে কৈছে যে অতি সোনকালে ইয়াৰে মানে আপোনাৰ এইচপি কমিশ্যনৰ অধ্যক্ষ আৰু দুগৰাকী মেম্বাৰক নিযুক্তি দিয়া হ'ব আৰু তাৰ পিছত লাহে লাহে বাকিখিনি কামো আগবাঢ়িব গতিকে আজিলৈ ভিডিঅ'টো এইখিনিয়ে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ